ইৰাণ কিয় জ্বলিছে? ইৰাণত চাৰিওফালে বিদ্ৰোহৰ সূচনা হৈছে। ইৰাণত মহিলাই আজি নিজৰ বোৰখা খুলি দলিয়াই দিছে। আয়াতুল্লাহ খামিনীৰ দৰে যিজন প্ৰবল প্ৰতাপী নেতা, আজি তেওঁৰ স্থিতি থৰক বৰক। ইফালে আমেৰিকাৰো ইৰাণৰ ওচৰত আহি তৰ্জন গৰ্জন কৰি আছে বা ভাবুকি দি আছে, যদি প্ৰতিবাদকাৰীক মাৰে তেন্তে ইৰাণৰ ওপৰত আমেৰিকাই বিধ্বংসী আক্ৰমণ চলাব। জিন, জিয়া, আজাদী এই তিনিটা শব্দৰ এটা শ্লোগানে আজি ইৰাণ সম্পূৰ্ণ বিধ্বস্ত। আহক আমি তাৰ প্ৰকৃত যি সত্য, সেই সত্যৰ বিষয়ে আমি আলোচনা কৰোঁ। নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম ইৰাণৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে। ইৰাণত কিয় লাখ লাখ মানুহ ৰাজপথলৈ ওলাই আহিছে? জিন, জিয়া, জি, আজাদী এই শব্দ তিনিটাৰ অৰ্থ কি, মানে কি হয়? আনকি ইৰাণৰ বৰ্তমানৰ যি মুছলিম ধৰ্মৰ ষ্টেচু থকা যিখন পতাকা, সেইখন জ্বলাই দিয়া হৈছে। আৰু 1979 চনৰ আগৰ যি সিংহ আৰু সূৰ্য থকা পতাকাখন, সেই পতাকাখন উত্তোলন কৰা হৈছে। আচলতে এই আন্দোলনৰ আৰম্ভণি কেনেকৈ হৈছে? 2022 চনলৈ আমি যাব লাগিব। 2022 চনৰ ইৰাণত মাহছা আমিনী নামৰ এজনী 22 বছৰীয়া মহিলাক হিচাপ ঠিকমতে নিপিন্ধাৰ অভিযোগত ইছলাম ধৰ্মৰ মৰেল পুলিচ কিছুমানে তেওঁৰ ওপৰত মাৰপিট কৰিলে আৰু তাৰপিছত পুলিচে গ্ৰেপ্তাৰ কৰিলে। আৰু গ্ৰেপ্তাৰ হৈ থকাৰ কেইটামান ঘণ্টাৰ পাছতে আৰক্ষী কাষ্টডিতে তেওঁৰ মৃত্যু হয়। এই ঘটনাই ইৰাণৰ নাৰী, যুৱক যুৱতী আৰু সাধাৰণ জনতাৰ মাজত তেতিয়াই এক ভয়ংকৰ ক্ষোভৰ সৃষ্টি কৰিছিল। আৰু 2025 চনৰ লাষ্টত জিন, জিয়া আৰু আজাদী এই তিনিটা শব্দৰে এটা আন্দোলন গঢ়ি তুলিছিল। আচলতে জিন মিন্স নাৰী, জিয়া মিন্স জীৱন, আৰু আজাদী মানে আপোনালোকে নিজে জানে স্বাধীনতা, অৰ্থাৎ নাৰীৰ জীৱনৰ স্বাধীনতা বিচাৰি আন্দোলন হ'ল। এইটো কেৱল হিজাবৰ বিৰুদ্ধে আন্দোলন নহয়। বহুতে হিজাবৰ কথা কৈ আছে, নহয়। আচলতে 1979 আগলৈকে ইৰাণ আজিৰ দৰে নাছিল। ধৰ্মীয় গোলামী, মহিলাৰ অধিকাৰ হানি তথা ইছলামৰ গোলামীৰ ভূস্বৰ্গ ইৰাণ হোৱা নাছিল। 1979 আগত সকলোৱে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ স্বাধীনতা আছিল, নিজৰ মত প্ৰকাশৰ স্বাধীনতা আছিল, জীৱনত নিজৰ মতে জীয়াই থকাৰ অধিকাৰ লাভ কৰিছিল। কিন্তু 1979 যেতিয়া আয়াতুল্লাহ আলী খামিনীয়ে শাসনত বহিল, তেতিয়াৰ পৰা ইৰাণে এক ধৰ্মীয় গোলামীৰ যি সীমা, সেই সীমা অতিক্ৰম কৰিলে। তেওঁলোকে মহিলাসকলৰ যি স্বাধীনতা, সেই স্বাধীনতা কাঢ়ি ল'লে। নাৰীৰ অধিকাৰৰ বধ্যভূমিত পৰিণত হ'ল ইৰাণ। আচলতে সদায় জনসাধাৰণক দমন কৰি ৰাখিব নোৱাৰে। সেইটো কোনোবা যদি শাসকে ভাবিছে, সেইটো তেতিয়াহ'লে ভুল, ডেটছ ৰং। তাৰে প্ৰতিফলন আজি ইৰাণ। হাজাৰ লোকক গ্ৰেপ্তাৰ কৰিছে, ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছে, সংবাদ মাধ্যমৰ ওপৰত নিয়ন্ত্ৰণ কৰা হৈছে। প্ৰতিবাদকাৰীক কোৱা হৈছে যে তেওঁলোক খোদাৰ শত্ৰু, আৰু তেতিয়া কি হ'ব? মৃত্যুদণ্ড দিব পৰা যাব। কিন্তু ইৰাণক শান্ত কৰিব পৰা নাই। ইৰাণৰ পৰিস্থিতি দিনক দিনে বেয়াৰ পৰা বেয়ালৈ গতি কৰিছে। আনকি আয়াতুল্লাহ আলী খামিনী ইৰাণৰ পৰা পলাই যোৱাৰ পথো প্ৰশস্ত হৈছে। ইৰাণ এতিয়া আগৰ কট্টৰপন্থী ইৰাণ নহয়। ইৰাণ হ'ব এতিয়া মুকলিমূৰীয়া সম অধিকাৰৰ ইৰাণ। ইৰাণৰ শিক্ষিত লোকসকলে যি ধৰ্মান্ধতা, ইছলামৰ নামত যি ধৰ্মান্ধতাৰ বীজ সিঁচি দিয়া হৈছে, সেই বীজ সিঁচি দিয়াৰ বিষয়ে ইৰাণৰ জনতাই বুজি পাইছে। কিন্তু পাকিস্তান, বাংলাদেশৰ জনতাই, লগতে ভাৰতৰ একাংশই কেতিয়া বুজিব? ই এক ডাঙৰ প্ৰশ্ন। আন্দোলনত আন এটা ডাঙৰ কাৰণো আছে। ইৰাণৰ খাদ্যবস্তুৰ যি আকাশলংঘী দাম, অৰ্থনৈতিক যি ধ্বংস, অৰ্থাৎ নিবনুৱাৰ সংখ্যা বৃদ্ধি, দৰিদ্ৰতা, আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞা। সাধাৰণ মানুহে এতিয়া ইৰাণত জীৱন কটোৱাটো এক দুৰ্বিষহ। ইমানেই বস্তুৰ দাম। এইখিনিও এই আন্দোলনৰ লগত জড়িত হৈ থকা কিছুমান বিষয়। যি নহওক, আজি ইৰাণ কেৱল এখন দেশ নহয়, ই এখন মানৱ অধিকাৰৰ যুদ্ধক্ষেত্ৰ হিচাপে পৰিচিত হৈছে। জিন, জিয়া, আজাদীৰ মাধ্যমেৰে এটা শ্লোগান নহয়, ই এটা চিঞৰ, এটা বিদ্ৰোহ, এটা নতুন আশাৰ নাম।